হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভালেই। আজি কোনো ধৰণৰ ভ্লগ বা ভিডিঅ'জ লৈ পিনে অহা নাই আপোনালোকলৈ। মই এটা বেলেগ কথালৈহে আপোনালোকৰ ওচৰলৈ আহিছোঁ, আৰু সেইটো হৈছে 3টা কমেণ্ট। আচলতে মই ভবা নাছিলোঁ যে এইটো বস্তু লৈ মই ভিডিঅ'টো বনাম বুলি, কিন্তু কয় নহয় আমাৰ মেণ্টেল কণ্ডিশ্যন বুলি এটা কথা আছে নহয়নে? যিহেতু মই ভাবোঁ দেই, বেয়া কমেণ্ট মই নাপাওঁ মানে বেছিকৈ, কিন্তু এটা দুটা আহি থাকিলে প্ৰথম আগতে কি কৰিছিলোঁ, মই সেই বেয়া কমেণ্টবিলাক মই মানে ব্লক কৰি দিছিলোঁ। কিন্তু সদায় আপোনালৈ বেয়া কমেণ্ট আহি থাকিব, সদায় নাহে বাৰু, কেতিয়াবা আহি থাকিব, কিন্তু আপুনি যে সদায় ব্লক কৰি যাব সেইটোতো চলিউশ্যন নহয়নে? আমি ৰিপ্লাই কৰিবই লাগিব, নহ'লে কি হয় মানুহবিলাকে বেছি চান্স পায়। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো লৈ পিনে আহিছোঁ। আচলতে ভিডিঅ'টো অলপমান লং হ'ব পাৰে, আপোনালোকে লাষ্টলৈকে চাব, আৰু লগতে মই আপোনালোকক মোক কি বুলি কৈছে মই সেইটোও আপোনালোকক দেখুৱাই দিম। এই ভিডিঅ'টোৰ যোগেদি মই সকলোবোৰ স্ক্ৰীনশ্বট লৈ থৈছোঁ। মোক যোনে বেয়াকৈ কৈছিলে তেওঁলোকে ভাবিছে যে চাওক, মানুহে কেতিয়া নিজৰ একাউণ্টটো ডিলিট কৰে যেতিয়া গম পায় যে কিবা এটা ভুল কৰিছে বা কিবা এটা হ'ব পাৰে, নহয়নে? তো মোক যোনে বেয়াকৈ কমেণ্ট কৰিছে, ফাৰ্ষ্ট কথাটো হৈছে সেইটো এটা ফেক একাউণ্ট, ঠিক আছে? তাৰপিছত ছেকেণ্ড কথাটো হৈছে মোক কথাখিনি কোৱাৰ পিছত ব্লক কৰি পিনে দিছে। কেলৈ ব্লক কৰিছে? কাৰণ তেওঁ নিজে বুজি পাইছে যে তেওঁ ভুল কথা কৈছে। তো ভুল কথা ক'লে কাৰণেহে ব্লক কৰিছে। মইতো নিজৰ একাউণ্টটো ব্লক কৰা নাই, মইতো অ'পেনলি থৈ দিছোঁ নহয়নে? পাব্লিক কৰি থৈছোঁ সকলোৱে চাব পৰাকৈ। তেওঁ ব্লক কৰি থৈছে মানে তেওঁ বুজিছে যে তেওঁ ভুল কথা কৈছে। এতিয়া মই কথাটোলৈ আহোঁ, মেইন কথাটোলৈ। মোৰ মানে এটা স্বভাৱ আছে, হেবিট আছে। এইটো এতিয়া ভাল হেবিট বুলিয়ে ক'ম নে বেয়া হেবিট বুলিয়ে ক'ম সেইটো মই গম নাপাওঁ। কাৰণ মই মানে ৰাতিপুৱা উঠি পিনে ডেইলি মোৰ ফোনটো চেক কৰোঁ। যে ভিডিঅ'জবিলাকে কেনেকুৱা পাৰফৰ্ম কৰিছে, তাৰপিছত কোনে কি কমেণ্ট দিছে, কোনটো ভিডিঅ'ত কিমান লাইক আহিছে, সেইবোৰ চাবৰ কাৰণে মই মানে ভিডিঅ'জবিলাক এনেই ইউটিউব হওক, ইনষ্টা হওক, ফেচবুক হওক খুলি পিনে চাওঁ। তো আজি ৰাতিপুৱা মই ফোনটো প্ৰথমতে খুলি পিনে মই ইউটিউবটো খুলিলোঁ। ইউটিউব যোনটো ষ্টুডিঅ' থাকে তাত খুলিলোঁ। তাত এজনে কমেণ্ট কৰিছে, মই কমেণ্ট আপোনাক দেখুৱাই দিম, ইয়াতে স্ক্ৰীণত মই এটেচ কৰি দিম। সঞ্জীৱ গগৈ M1X6R, ঠিক আছে? তেওঁ কৈছে এটা ভিডিঅ'ত, পাগল তই। এতিয়া এই কথাটো ৰিপ্লাই হ'ল যে মই আপোনাৰ লগত কি পাগলামি কৰিলোঁ, অলপ ক'ব নেকি? আপোনাৰ লগত মই কি পাগলামি কৰিলোঁ আৰু মোৰ ভিডিঅ'জবিলাকত আপুনি কি পাগলামি দেখিছে? পাগল বুলি যে ক'লে, নিশ্চয় আপুনি কিবা দেখিছে। তো কি পাগলামি কৰিলোঁ মোক অলপমান ডিটেইলছত বুজাই দিয়ক, তেতিয়া মই বুজি পাম যে মই ঠিকেই মই পাগলামি কৰিছোঁ। তো মুখখন আছে বুলিয়ে, আঙুলিকেইটা ভগৱানে দিছে বুলিয়ে যি টি টাইপ কৰি পিনে নিদিব। কথাটো কোৱাৰ আগতে 100 বাৰ ভাবি পিনে চাব যে কি কৈ আছে আৰু কাক কৈ আছে, ঠিক আছে? আপুনি হয়তো পাগল, সেইকাৰণে যাকে তাকে যি টি কমেণ্ট কৰিছে, পাগল তই, এইটো সেইটো কি কমেণ্ট কৰিছে। তো আপুনি চাগে সেইটো হয়, তো সেইকাৰণে আপুনি কমেণ্ট কৰিছে। তো সেইকাৰণে ভাবি চাব নেক্সট টাইম কোৱাৰ আগত, ঠিক আছে? তাৰপিছত নেক্সট আহোঁ, এইটো হৈছিলে মোৰ ইউটিউবৰ কমেণ্ট, ঠিক আছে? আজি আৰু 2টা কমেণ্টে মাথাটো মানে গৰম কৰি থৈছে। ফাৰ্ষ্ট মই ভিডিঅ'টো নবনাওঁৱে ভাবিছিলোঁ, কিন্তু ভাবিলোঁ যে নাই, মনে মনে থাকি লাভ নাই। কাৰণ মনে মনে থাকিলে মানুহবিলাকে, কিছুমান মানুহৰ কথা কৈছোঁ, বাকী সকলোৱেতো মোক ভালকৈ কমেণ্ট কৰে, তো ইমান চল পায়। তো মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। প্ৰথম কিম তাইজা বুলি, আই ডোণ্ট নো ইফ আই এম প্ৰনাউন্সিং ইট ৰাইট, কাৰণ তেওঁৰ নামটো এনেকৈ আছে। তেওঁ কৈছে যে মই এটা ৰসমলাই ভিডিঅ' দিছিলোঁ, ঠিক আছে? মই ৰসমলাই এটা খাবলৈ কাৰণে আনি থৈছিলোঁ, পাহৰি থাকিলোঁ আনি পিনে খাবলৈ কাৰণে, তো টাইট হৈ থাকিলে ৰসমলাইটো। তো সেইটো কাৰণে মই মানে ভাঙিব নোৱাৰিছিলোঁ, সেইটো মই এনেই ভিডিঅ' কৰি ৰাখিলোঁ আৰু ফৰ কমেডি পাৰপাছ থৈ দিলোঁ, আৰু মই ভিডিঅ'ত এনেই দেখুৱালোঁ আপোনালোকক। তো সেইটোতনো কি বেয়া দেখালোঁ মই? একোতো বেয়া দেখুওৱা নাই, অশ্লীলটো একো দেখুওৱা নাই, নহয়নে? তো সেইটোত মোক কমেণ্ট কৰিছে, আমি কি কৰিব পাৰোঁ এতিয়া? তাৰপিছত ছাৰপ্ৰাইজড ইম'জি কৈছে, মানে জানিব লগা কথাটো কি? আৰু চবেই জানে এইটো যে ৰসমলাই হয়। আৰে বাইদেউ, মই কি আপোনাক কৈছোঁ নেকি আপুনি নাজানে এইটো ৰসমলাই হয়? বা ভিডিঅ'টোত মই মেনশ্যন কৰিছোঁ নেকি আপোনালোকে নাজানে এইটো ইনফৰ্মেটিভ ভিডিঅ' হয়? এনেকৈতো মই ক'তো মেনশ্যন কৰা নাই ন? আৰু আপুনি কি কৰিব পাৰোঁ এতিয়া? আপোনাক মই কিবা কৰিবলৈ কৈছোঁ নেকি? দেখাইছোঁহে, আৰু কাকোতো মই একো কৰিবলৈ কোৱা নাই। আৰু জানিবলগীয়া কথাটো কি বুলি যে কৈছে, মইতো এইটো কোৱা নাই, ক'তো মেনশ্যন কৰা নাই যে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। আৰু আপুনি আপোনাৰ প্ৰথমতে নিজৰ পেজখন চাবচোন, আপোনাৰ চেনেলটোত বা আপোনাৰ পেজখনত যিয়ে হওক,
ইনফৰ্মেটিভ ভিডিঅ' আপুনি দিছে, এটাওতো মই স্ক্ৰল কৰি চালোঁ, চেক কৰিলোঁ আপোনাৰ একাউণ্টটো, এটাওতো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই দেখি নাপালোঁ। আপুনি এইবোৰ ভিডিঅ' কিহৰ কাৰণে দিছে? এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে নহয়নে? তো ময়ো এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে দিছোঁ। আৰু কিছুমান ভিডিঅ'জ ব্লগ হিচাপে থৈ দিওঁ মই, যাতে সেইটো মেমৰি হিচাপে থাকি যায়। মোৰ মানুহৰ জীৱনটো সদায় গতিশীল নহয়নে, আগবাঢ়ি গৈ থাকে। তো মই ফিউচাৰত গৈ পিনে মই দেখাব পাৰিম, মানে কাৰোবাক দেখাব পাৰিম বা নিজে হ'লেও চাব পাৰিম ন, যে এইটো হৈছিলে। তেতিয়া মনবোৰ ভাল লাগে ন, মেমৰিজবিলাক ৰিফ্ৰেছ হৈ যায়, তো চাব পাৰিম। তো সেইটো কাৰণে থৈছোঁ। ইয়াত আকৌ মানে ইমান বেয়াকৈ ক'বলৈ কি আছে? ঠিক আছে, এইটো হৈছে ছেকেণ্ড কমেণ্টটো। এতিয়া আহোঁ চবতছে ইম্পৰ্টেণ্ট, লাষ্ট বাট নট দ্য লিষ্ট, দ্য মষ্ট ইম্পৰ্টেণ্ট কমেণ্ট, যোনটোৱে মোৰ মাথাটো মানে বেয়া কৰি থৈছে। তো এইটো কমেণ্টটো আপোনালোকে চাওক নিজে। এতিয়া আহোঁ মষ্ট ইম্পৰ্টেণ্ট কমেণ্টটোলৈ। সেইটো দিছে বৰ্ণালী 2985, এই একাউণ্টটোৰ পৰা আহিছে। আৰু মই খুলি পিনে চালোঁ, ইয়াত নিজৰ ফটো নাই আৰু একদম ফেক একাউণ্ট হয়। এই যত চব কামবিলাক এই ফেক একাউণ্টবোৰে কৰে নহয়নে। তেওঁ দিছে, এইবোৰ বাৰু কিবা কণ্টেণ্ট হ'ল নেকি? কি ফাল্টু কিছুমান কণ্টেণ্ট বনি থাক তহঁতে, বনি থাক। মই কিয় কণ্টেণ্ট বনি থাকিম? মই কণ্টেণ্ট বনাওঁহে। ফোনটো হাতত পালেই মানে কি লিখিছে এইটো, যি মনলৈ আহে তাকে আলৰ বালৰ বনি দিয়। আৰু পাগল চব। আৰে ফোনটো হাতত পালে মই ভিডিঅ' বনাওঁ। আপুনি ফোনটো পালে হাতত কি কৰে? মানুহৰ একাউণ্টত গৈ ভিডিঅ'জবিলাক চাই বেয়া বেয়াকৈ কমেণ্ট কৰে। আপোনাৰ এইটো কাম। আৰু কণ্টেণ্ট বুলি যে কৈছে, মই কণ্টেণ্ট দিছোঁ, আপোনাৰতো সেইটোও নাই। আপোনাৰ কণ্টেণ্ট বাদ দিয়ক, আপোনাৰ নিজৰ ডিপিখনো নাই, নিজৰ ফটোখনো নাই। তো আপুনি প্ৰথমতে নিজৰ ৰিয়েল একাউণ্টৰ পৰা কমেণ্ট কৰিবলৈ শিকক। তাৰপিছত মানুহক আপুনি কি কণ্টেণ্ট দিছ এইবিলাক আপুনি লেকচাৰবিলাক দিবলৈ ষ্টাৰ্ট কৰিব। যাৰ নিজৰে অস্তিত্ব নাই, আকৌ সি লোকক আহি পিনে কমেণ্ট কৰে, এয়া আকৌ কেনেকুৱা কথা? তাৰপিছত আজে বাজে কমেণ্ট দি থকাৰ কাৰণে মোৰ ভণ্টি আহিলে, যোনটো সাধাৰণ কথা। বায়েকহঁতক ককায়েকহঁতক কিবা ক'লে ভনীয়েকবিলাকতো আহেই। তো মোৰ ভণ্টিয়ে কমেণ্ট কৰিলে, আকৌ ভণ্টিকো উল্টাই পিনে ৰিপ্লাই দিছে। কি দিছে চাব দে, মইতো বাৰু পাগল, তয়ো এজনী ভাল চেৰা পাগলী নহয় জানো? তাৰপিছত হাঁহি হাঁহি একদম চকু পানী ওলাই যোৱা ইমজি এটা দিছে দেই। যাক কৈছোঁ সেইজনীয়ে ভুকিছে, তোৰ আকৌ কি হ'ল? তই ক'ৰ চেৰা কুকুৰ আহিলি? এনি ভুকি মৰিছ যা। লোকক পাগল বুলি সহা আগত নিজেও যে পাগল সেইটো ভাবি ল'বি। মই বাৰু তোতকৈ বেছিয়ে পঢ়া হয় চাগে, তই চাগে মেট্ৰিক ফেইল্ড দেই। তেওঁ পঢ়া হয় কিন্তু মেট্ৰিক ফেইল্ড বুলি কৈছে। সেইবাবে লোকৰ কমেণ্টত ৰাস্তাৰ পগলা কুকুৰ কেইটাৰ দৰে চিঞৰি আছহি। পঢ়া শুনা ভিডিঅ' অলপ তই চাবি, মগজ হ'ব। দেখাত বাৰু ওপৰৰ পৰা তললৈকে গোটেইজনী শুকান বুঢ়ী কুকুৰ নিচিনাই। হাঁহি হাঁহি একদম পৰি গৈছে দেই। অলপ ভালকৈ খাবি আৰু পঢ়া শুনা ভিডিঅ' চাবি, অলপ মগজটো হ'ব। এতিয়া মোৰ ৰিপ্লাইটো শুনক। ঠিক আছে, আপুনি বাৰু এডুকেটেড, ঠিক আছে মানি লৈছোঁ আপুনি এডুকেটেড, মানি লৈছোঁ, নহ'বও পাৰে নহয়নে? তো এডুকেটেড, তো পঢ়া শুনা মানুহে জানো বেলেগক কুকুৰ মেকুৰী বুলি গালি পাৰে? বুজা মানুহেতো বুজিছেই, যোনে ভিডিঅ' চাইছে, যোনে কমেণ্ট চাই আছে, তেওঁলোকেতো বুজিছেই ন যে আপুনি কিমান পঢ়া শুনা। আপোনাৰ মুখৰ লেংগুৱেজৰ পৰাই বুজিছে যে আপুনি কিমান পঢ়া শুনা। আৰু আপুনি মানুহক লুকছত ধৰি, এপিয়াৰেঞ্চত ধৰি কথা ক'বলৈ আপোনাক কোনে অধিকাৰ দিলে? মানুহ এজন শকত হ'ব পাৰে, ক্ষীণ হ'ব পাৰে, বগা হ'ব পাৰে, ক'লা হ'ব পাৰে, এইটোতো ভগৱানে দিছে ন। ইয়াততো মানুহে একো কৰিবলগীয়া নাই বা একো কৰিবও নোৱাৰে। তো আপুনি এনেকৈ ক'বলৈ ক'ত সাহস পালে? তো এইটো এটা ক্ৰাইম, আপুনি জানেনে? এইটো ইললিগেল হয় যে মানুহক এনেকৈ লুকছত ধৰি, এপিয়াৰেঞ্চত ধৰি আপুনি কথা ক'ব নোৱাৰে। আপুনি নিজকে এডুকেটেড বুলি কৈছে, তো এডুকেটেড মানুহে জানো এইটো নাজানে? আপুনি জানিব লাগে ন। আপুনি যদি সঁচাকৈয়ে পঢ়া শুনা, আপুনি এইটো জানিব লাগে যে বডি শ্বেমিং ইজ এ ক্ৰাইম। তো আপুনি যদি নাজানে, এই ভিডিঅ'টোৰ যোগেদি আপোনাক কৈছোঁ যে প্ৰথমতে আপুনি আপুনি নিজে শিকি লওক যে ক'ত কি কথা ক'ব লাগে, তাৰপিছত বেলেগক কথা ক'ব। মোক কথাখিনি কৈ, এইটোতো ফেক একাউণ্ট, ফটো চটো একো নাই, কথাখিনি কৈ ব্লক কৰিলে নে কি কৰিলে নাজানো, পলাই পত্তং নাই, একাউণ্টটোৱে গায়ব। কিন্তু কি জানে, যোনে এই ভিডিঅ' মানে কমেণ্টটো দিছিলে তেওঁৰ কাৰণে এটা গুড নিউজ, মই আগতে স্ক্ৰীনশ্বট মাৰি থৈছিলোঁ তোমাক, ঠিক আছে? তো সেইটোৱে কথা। আৰু পঢ়া শুনা কথা যে ক'বলৈ আহিছে আপুনি, আমি অলৰেডি পঢ়া শুনাই, কেলৈ কি আমাৰ মুখৰ লেংগুৱেজ এনেকুৱা নহয়। মানুহে লাগিলে যিমানো পঢ়া শুনা হওক, যিমানো নপঢ়ক কিয়, মানুহৰ ব্যৱহাৰটোৱে মেইন, ব্যৱহাৰে পৰিচয় বুলি নকয় জানো? তো সেয়াই আপোনাৰ কাৰণে ৰিপ্লাই। আশা কৰিছোঁ আপোনাৰ কাৰণে যথেষ্ট হৈছে। তো আপোনালোকে ক'বচোন যে তেওঁ
ঠিক কথা কৈছেনে? আৰু মই এই ৰিপ্লাইটো তেওঁৰ কাৰণে দিছোঁ, সকলোৰে কাৰণে নহয়। সকলোৱে মোক ছাপোৰ্ট দি আহিছে আজিলৈকে, যিমান মৰম দি আহিছে আপোনালোকে, তাৰ কাৰণে মই আপোনালোকৰ আগত সদায় মই গ্ৰেটফুল। তো আজিলৈ ইমানেই। খং উঠি আছিলে জানেনে, ৰাতিপুৱাৰে পৰা এনেকুৱা কমেণ্টবোৰ পাই আছোঁ, একদম মানে ভাল লগা নাছিলে। যিহেতু মই ভাবাই নাছিলোঁ মানে এনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাম বুলি, কিন্তু বনালোঁ। যিহেতু এটা থাকে নহয়, মনত শান্তি লাগি থাকে যেতিয়ালৈকে একো এটা, আগতে মনে মনে আছিলোঁ, কমেণ্টবিলাক ডিলিট কৰি দিছিলোঁ, কিন্তু সদায়তো মনে মনে থাকিলে নহ'ব, উত্তৰ দিবই লাগিব, নহ'লে কিছুমান মানুহ মাথাৰ ওপৰত উঠি পিনে বহে। তো সেইটো কাৰণে ৰিপ্লাইটো দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। আজিলৈ ইমানেই, ধন্যবাদ। আৰু এটা কথা মই শেষত কৈ থৈ যাওঁ, মই নিজেও তেনেকুৱা নহয় যে বেলেগৰ কণ্টেণ্টত গৈ পিনে মই বেয়াকৈ কমেণ্ট কৰোঁ, মই এনেকুৱা কেতিয়াও নকৰোঁ। মানুহে ভাল ভিডিঅ' বনাওক, বেয়া ভিডিঅ' বনাওক, মই কেতিয়াও ডিছলাইকো নিদিওঁ আৰু কেতিয়াও বেয়াকৈ কমেণ্টেই নকৰোঁ, কাৰণ মোৰ স্বভাৱেই তেনেকুৱা নহয়। আমাৰ মাহঁতে আমাক সৰুৰ পৰাই শিকোৱা নাই এইবোৰ কৰিবৰ কাৰণে, আৰু মোৰ মানুহজনো তেনেকুৱা। গতিকে মই যেনেকুৱা মানে মই নিজে যেনেকৈ কমেণ্ট এইবোৰ নিদিওঁ বা বেলেগক বেয়াকৈ নকওঁ, বা বেলেগৰ ভিডিঅ' কি বনাইছে কি নাই সেইবোৰ মই একো নকওঁ, নিজৰ ওপৰতে সদায় ইম্পৰ্টেঞ্চ দিওঁ। তো তেনেকৈ ময়ো মানে মোক কথাও কোনোবাই যদি এনেকৈ কয়, কাৰণ মইতো একো বেয়া ভিডিঅ' বনোৱা নাই বা বেলেগৰ কথা লৈ মই বেয়াকৈ কিবা কোৱা নাই ন মোৰ ভিডিঅ'জবিলাকত, তো ময়ো বেয়া পাওঁ এনেকৈ ক'লে মানে। আশা কৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'জবিলাক চাই বেয়া পায়, তেনেহ'লে আপোনালোকে নাচাব, ব্লক কৰি দিব বা স্কিপ কৰি দিব, কিন্তু এনেকৈ বেয়াকৈ নক'ব। কাৰণ এগৰাকী মানুহক যেতিয়া আপুনি বেয়াকৈ কয়, আপোনাৰতো ছেটিছফেকশ্যন আপুনি ফিল কৰিলে, আপোনাৰ মনটো ভাল লাগিলে, কিন্তু সেই মানুহজনক যাক আপুনি কৈছে, তেওঁ হয়তো গোটেই দিনটো বেয়া হৈ থাকিব পাৰে, কাৰণ সেইটোৱে মনত ঘূৰি থাকে যে মোক এনেকৈ ক'লে। কাৰণ আমি তেনেকুৱা মানুহ নহয় যোনে বেলেগক ক'ম বেয়াকৈ। সেইকাৰণে আমিও নিবিচাৰোঁ আমাকো কোনোবাই বেয়াকৈ কওক, কাৰণ আমি সেনেকুৱা কেটেগৰীৰ মানুহে নহয়। মই বেয়া ভিডিঅ' বনাওঁ, মই এণ্টাৰটেইনমেণ্টক মোৰ ভাল লাগে ভিডিঅ'জ বনাই, মই সেইকাৰণে ভ্লগ বনাওঁ। আপোনালোকে দেখিছেই মোৰ চেনেলটোত, গোটেই পেজখন চালে আপোনালোকে গম পাবই মই কেনেকুৱা ভিডিঅ'জবিলাক বনাওঁ। গতিকে বেয়া লাগে নহয়নে, সেইকাৰণে সেই ভিডিঅ'টো বনালোঁ। আপোনালোকে বেয়া নাপাব। আজিলৈ ইমানেই।